নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ আমি শিক্ষা হেতু এপৰ সমস্যাসমূহ আলোচনা কৰিম অসম গভৰ্ণমেণ্টৰ বিশেষকৈ যি শিক্ষা হেতু এপছ এই এপছ এখন হৈছে বিশেষকৈ প্ৰাইভেট লিমিটেড কোম্পানীৰ এখন সফটৱেৰ এই সফটৱেৰটো সম্পূৰ্ণভাৱে ব্যক্তিগতভাৱে এটা মানে প্ৰাইভেট সেকশনৰ এপছ হয় আৰু এই এপছটো আপোনালোকে আসলতে উন্নতকৰণ বিচাৰে মানে ইয়াৰ যেটো খেলিমেলি সময়মতে উপস্থিতি দিব পৰা নাযায় আৰু কেতিয়াবা ঘূৰি থাকে এই সফটৱেৰ আপডেট বিচাৰে নে আপোনালোকে গভৰ্ণমেণ্ট ফালৰ পৰা বিশেষকৈ যেহেতু আমি সকলোৱে চৰকাৰী বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু এই যেটো শিক্ষা হেতু এপছ আছে ইয়াৰ আপোনালোকে বিশেষকৈ গভৰ্ণমেণ্ট এপছ বিচাৰে তাৰ কাৰণে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব এটি মতামত পিলে যেটো মতামত পজিটিভ মতামত পালে আমি নিশ্চয় ইয়াৰ বিষয়ে ইফেক্টিভ মানে ফলপ্ৰসূভাৱে পজিটিভলি আমি নিউজ বনাবলৈ সক্ষম হ'ম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এই এপছটো বিশেষকৈ যেহেতু ব্যক্তিগত এপছ আৰু এই এপছটো বহুতো ডেভেলপৰ প্ৰয়োজন আছে আৰু প্ৰতি মাহৰ ভিতৰত দুবাৰকৈ প্ৰায় এইটো সফটৱেৰ আপডেট দিব লাগে আৰু আপডেট দিলে প্ৰতিটো মোবাইলৰ প্ৰায় 20 পৰা 25 MB খৰচ হয় আৰু এজনৰ পৰা যদি এনেকৈ খৰচ হয় মাহকত যদি দুবাৰকৈ আপডেট দিয়া হয় তেনেহলে কোম্পানীৰ বহুত বেনিফিট হৈ আছে আৰু ইয়াৰ জৰিয়তে কোম্পানীয়ে কোটি কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে এইটো এটা ভাবিবলগীয়া বিষয় এই এপছটো গভৰ্ণমেণ্ট ফালৰ পৰা এটি এপছ মানে গভৰ্ণমেণ্ট ইণ্ডিয়ান গভৰ্ণমেণ্ট নাইবা অসম গভৰ্ণমেণ্টৰ এপছ হলে নিশ্চয় কোনো কথা নাছিল কিন্তু এটো যেটো প্ৰাইভেট লিমিটেড এপছ গতিকে শিক্ষকসকলৰ প্ৰাইভেচি আৰু লগতে প্ৰাইভেট ডাটা কিমান সিকিউৰ হেয়ালৈ এক সন্দেহৰ কাৰণ আছে যেহেতু এই এপছৰ জৰিয়তে লগইন কৰি বহুতে ব্যক্তিগত ডাটাখিনি ইয়াৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰে গতিকে তেনেকুৱা কিবা সিকিউৰিটি আছে নেকি নিশ্চয় ইয়াৰ বিষয়ে জানিব লগা আছে গতিকে আপোনালোকৰ মতামতখিনি জনাবলৈ নাপাহৰিব আজি ভিডিওটো বেছি দীঘলীয়া নকৰো এইখিনিয়ে ভিডিওটোৰ মূল উদ্দেশ্য আপোনালোকে কমেন্ট সেকশনত জনাই দিব ধন্যবাদ